এটা ডাঙৰ খবৰ লৈ আহিছো এনডিএলৈ উভতি আহিব বিজু জনতা দল এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এনবি নিউজৰ দৰ্শকৰ বাবে এনডিএলৈ উভতি আহিব বিজু জনতা দল ওড়িশাত বিজেডি আৰু বিজেপিৰ মাজত হ'ব মিত্ৰতা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বিজেডিৰ মাজত আলোচনা বৰ্তমানেও অব্যাহত আছে নবীন পাটনায়কৰ বাসগৃহত এতিয়া চলিছে বিজেডিৰ মাৰাথন বৈঠক ইখনৰ পাছত সিখন বৈঠকত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে ওড়িশা বিজেপি নেতৃত্বৰ সৈতে কেন্দ্ৰীয় নেতৃত্বৰ আলোচনা লোকসভা নিৰ্বাচনত হ'ব আসন ভাগ বতৰা আৰু বিজেপিৰ সৈতে মিত্ৰতা হ'ব বিজু জনতা দলৰ বিজু জনতা দল আৰু বিজেপিৰ নেতৃত্বই দিছে মিত্ৰতাৰ ইংগিত দিছে দুইটা দলৰ নেতৃত্বৰ মাজত এতিয়া আলোচনা চলিছে ইখনৰ পাছত সিখন বৈঠকত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনত এখন ভাগ বাতৰা হ'ব দল দুটাৰ মাজত আৰু বিজু জনতা দলৰ নেতা মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বাসগৃহত চলিছে মাৰাথন বৈঠক বিজু জনতা দল আৰু বিজেপিৰ মাজত পুনৰ মিত্ৰতা হ'ব বুলি জানিব পৰা গৈছে আৰু ওড়িশা বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আলোচনা অব্যাহত ৰাখিছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো আমাৰ এছ'চিয়েট এডিটৰ ভাস্কৰ জ্যোতি বৰাৰ সৈতে কবৰী হয় এই মুহূৰ্তত দেশৰ ৰাজনীতিত এক ডাঙৰ খবৰ বুলি ক'ব পৰা যায় কাৰণ বিজু জনতা দল পুনৰ এনডিএলৈ উভতি আহিব বিজু জনতা দল এনডিএলৈ উভতি অহাৰ প্ৰাৰম্ভিক আলোচনা চলি আছে বুলি ক'ব পৰা যায় দুইটা দলৰ শীৰ্ষ পৰ্যায়ত আলোচনা চলি আছে বিজু জনতা দলৰ মুৰব্বী ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বাসগৃহ নবীন নিবাসত যোৱা 24 ঘণ্টা ধৰি মাৰাথন বৈঠক অনুষ্ঠিত হৈছে দলৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকলৰ সৈতে নবীন পাটনায়কৰ বৈঠক অনুষ্ঠিত হৈছে সমান্তৰালভাৱে ওড়িশা বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে নতুন দিল্লীত বৈঠক অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ দুইটা দলে কেনেদৰে পুনৰ তেওঁলোকৰ মাজত মিত্ৰতা কৰিব পাৰি তাক লৈ আলোচনা কৰিছে কাৰণ 1998 চনৰ পৰা 2009 চনলৈকে এনডিএৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আছিল বিজু জনতা দল অৰ্থাৎ অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ নেতৃত্বৰ বিজেপিৰ দিনত নবীন পাটনায়ক নেতৃত্বাধীন বিজু জনতা দল আছিল অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নবীন পাটনায়কে বাজপেয়ী চৰকাৰত গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছিলে নবীন পাটনায়ক বাজপেয়ী চৰকাৰত প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিলে প্ৰথম 17 মহীয়া চৰকাৰখনত নবীন পাটনায়ক আছিলে প্ৰতিৰক্ষা মন্ত্ৰী নবীন পাটনায়কে তাৰ উপৰিও মৰ্চাৰ গঠনত বিশেষ ভূমিকা লৈছিলে আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত নবীন পাটনায়কৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিলে অৰ্থাৎ বিজেপিৰ সৈতে বিজু জনতা দলৰ মিত্ৰতা অংগাংগী আছিলে বুলি ক'লেও ভুল কোৱা নহ'ব 2004 চনত যেতিয়া ওড়িশা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে তাত বিজেপি আৰু বিজু জনতা দল ঐক্যবদ্ধভাৱে জয়লাভ কৰিছিলে আৰু বিজু জনতা দল আৰু বিজেপিৰ চৰকাৰ আছিলে 98 চনৰ পৰা 2004 চনলৈকে বিজু জনতা দল কেন্দ্ৰতো বিজেপিৰ এনডিএ চৰকাৰ অংশীদাৰ আছিলে ৰাজ্যতো দুইটা দলৰ চৰকাৰ চলিছিলে কিন্তু 2009 চনত তেওঁলোকৰ মিত্ৰতা ভংগ হয় এই মিত্ৰতা ভংগ হোৱাৰ কাৰণ আছিলে যে আসন ভাগ বতৰাক লৈ মতানৈক্যৰ সৃষ্টি হয় কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 10 বছৰীয়া শাসনকালত এটা কথা লক্ষ্য কৰিবলগীয়া আছিলে যে বিজু জনতা দলে ইছ্যু ভিত্তিক সমৰ্থন ৰাষ্ট্ৰীয় পৰ্যায়ত মোদী চৰকাৰক জনাই আহিছিলে বিমুদ্ৰাকৰণেই হওক অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ ক্ষেত্ৰতে হওক এনেকুৱা গুৰুত্বপূৰ্ণ বিষয়ত কিন্তু কেন্দ্ৰীয় চৰকাৰ সমৰ্থন জনাই আহিছিলে নবীন পাটনায়ক নেতৃত্বাধীন বিজু জনতা দলে এতিয়া বিজু জনতা দল এনডিএলৈ পুনৰ উভতি যোৱাৰ সম্ভাৱনা প্ৰকট দেখিবলৈ পোৱা গৈছে ইতিমধ্যে খবৰ ওলাইছে যে ওড়িশাত 21খন লোকসভা আসন আছে 21খনৰ হিচাপ নিকাচ বিজেপিৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ বিজেপিৰ ফালৰ পৰা চৰ্ত দিয়া হৈছে 21খনৰ 13ৰ পৰা 14খন তেওঁলোকক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে আন কেইখন আসন তেওঁলোকে বিজু জনতা দলক এৰি দিব তাৰ বিপৰীতে ওড়িশাত লোকসভা নিৰ্বাচনৰ লগত একেলগে অনুষ্ঠিত হ'ব ওড়িশা বিধানসভা নিৰ্বাচন ওড়িশা বিধানসভাত 147টা সমষ্টি আছে 147টাৰ 105টা সমষ্টি
বিজেপিয়ে বিজু জনতা দলক এৰি দিবলৈ প্ৰস্তুত আছে অৰ্থাৎ ৪২টা সমষ্টিহে বিজেপিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ ৰাজ্যত নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰ গঠনত সহায় কৰিব আৰু কেন্দ্ৰত মোদীৰ নেতৃত্বত চৰকাৰ গঠনত বিজু জনতা দলে সহায় কৰিব লাগে সেই সমীকৰণ দেখা গৈছে বিভিন্ন সমীক্ষা মুড অফ দ্য নেশ্যন যি সমীক্ষা চলাই আছে বিভিন্ন সমীক্ষক সংস্থাসমূহে তাত দেখা গৈছে যে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপিক অগ্ৰাধিকাৰ দিছে উৰিষ্যাৰ ভোটাৰসকলে কিন্তু তাৰ বিপৰীতে বিধানসভা নিৰ্বাচনত তেওঁলোকে বিজু জনতা দলক অগ্ৰাধিকাৰ দিছে যোৱা দুটা লোকসভা 2014 আৰু 2019ত একে প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল যদিও 2019ত বিজেপিয়ে যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু বিজেপিয়ে বিজু জনতা দলক প্ৰত্যাহ্বান জনাব পাৰিব বুলি অমিত শ্বাহ আত্মবিশ্বাসী হৈ উঠিছিলে কিন্তু নিৰ্বাচনৰ ফলাফলত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল আৰু যোৱা 5টা বছৰতো নবীন পাটনায়কৰ নেতৃত্বাধীন বিজু জনতা দলৰ ভেটি খহাবলৈ বিজেপি সক্ষম হোৱা নাই কিন্তু স্বাভাৱিকতে একেৰাহে 25 বছৰ মুখ্যমন্ত্ৰীৰ আসনত থকা নবীন পাটনায়কৰ স্বাভাৱিক এটা অধিষ্ঠান বিৰোধী কাৰকে ক্ৰিয়া কৰিছে সেই একেদৰে বিজেপিয়েও কিন্তু উৰিষ্যাৰ ভোটাৰৰ মাজত দৃঢ়ভাৱে খপনি পুতিব পৰা নাই সেই দুইটাৰ পৰিপ্ৰেক্ষিতত দুইটা দলেই বিজেপি আৰু বিজু জনতা দল ঐক্যবদ্ধ হোৱাৰ চেষ্টা কৰিছে তাৰ সমান্তৰালভাৱে দুইটা দলে ৰণকৌশল কৰি যাতে পৰৱৰ্তী সময়ত নবীন পাটনায়ক মুখ্যমন্ত্ৰী হৈ থাকে আৰু বিজেপি তাৰ অংশীদাৰ হয় আৰু কেন্দ্ৰৰ চৰকাৰতো বিজু জনতা দল অংশীদাৰ হয় অৰ্থাৎ দিল্লী আৰু উৰিষ্যাত যাতে তেওঁলোকে চৰকাৰ চলাই থাকিব পাৰে তাৰ সমীকৰণে আগবাঢ়িছে অহা 48 ঘণ্টা উৰিষ্যাৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব যদি এতিয়ালৈকে আগবঢ়া পৰিস্থিতিত কোনো অঘটন নঘটে কোনো বাধা বিঘিনি নঘটে তেতিয়াহ'লে নবীন পাটনায়ক এনডিএৰ গুৰুত্বপূৰ্ণ নেতা হৈ পৰিব বাজপেয়ী আদৱানীৰ ঘনিষ্ঠ নবীন পাটনায়ক আকৌ মোদী অমিত শ্বাহৰ ঘনিষ্ঠ হৈ পৰিবলৈ দেখা যাব যদি এই সমীকৰণ সম্ভৱ হয় তেতিয়াহ'লে ৰাষ্ট্ৰীয় ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন হ'ব এক প্ৰকাৰ এইকাৰণে ডাঙৰ বুলি ক'ব পৰা যায় যে যদিও আনুষ্ঠানিকভাৱে মিত্ৰ নহৈও বিজু জনতা দলে নীতিগত দিশত এনডিএক সমৰ্থন জনাইছিলে কিন্তু বিজু জনতা দলৰ অন্তৰ্ভুক্তিকৰণে এটা বৃহৎ আঞ্চলিক শক্তিক এনডিএত অন্তৰ্ভুক্ত কৰিব বৰ্তমান বিজেপি মিত্ৰজোঁটৰ বাবে ই এক ডাঙৰ সফলতা হ'ব উৰিষ্যাত হৈ থকা আলোচনা নতুন দিল্লীত হৈ থকা আলোচনাৰ খবৰ হয়তো কাইলৈ দিনটোত আৰু অধিক আহিব ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে লোকসভা নিৰ্বাচনত বিজেপিক অগ্ৰাধিকাৰ দি বিধানসভা নিৰ্বাচনত বিজু জনতা দলক অগ্ৰাধিকাৰ দিয়াৰ যি প্ৰস্তাৱ দুইটা দলৰ ফালৰ পৰা আগবঢ়া হৈছে সেয়া এই মুহূৰ্তলৈকে সঠিকভাৱে চলিছে কাৰণ নবীন পাটনায়কৰ ঘনিষ্ঠ দলৰ শীৰ্ষস্থানীয় বিষয়ববীয়ে মত প্ৰকাশ কৰিছে যে 2030 চনত 2030 চনৰ আগতে উৰিষ্যাক এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়িব লাগিব কাৰণ উৰিষ্যাৰ ৰাজ্য গঠনৰ 100 বছৰ হ'ব তাৰ পূৰ্বে নবীন পাটনায়কে নতুন ৰূপত উৰিষ্যা গঠন কৰিবলৈ বিচাৰিছে সেই কথা তেওঁলোকে কৈছে কিন্তু দুইটা দলৰ ফালৰ পৰা এক প্ৰকাৰ ইংগিত দিয়া হৈছে তেওঁলোকৰ মিত্ৰতাৰ চুক্তি সম্পূৰ্ণ হৈছে মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো এয়া আছিল এছ'চিয়েট এডিটৰ ভাস্কৰ জ্যোতি বৰা আৰু কিদৰে আচলতে দুইটা দলৰ মাজত মিত্ৰতা ভংগ হৈছিল সবিশেষ আমাক জনাবলৈ চেষ্টা কৰিছে যেহেতু 2009 চনতেই এখন ভাগ বাতৰাক লৈ দুইটা দলৰ মাজত সংঘাতে দেখা দিছিল আৰু পুনৰ মিত্ৰতাৰ দিশে এতিয়া দেখিবলৈ পোৱা গৈছে আৰু দুদিন ধৰি উচ্চস্তৰীয় বৈঠকত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে বিজেডি নেতৃত্ব আৰু এই মুহূৰ্তত আমি আপোনালোকক পুনে লৈ